প্ৰসংগ 139 বছৰীয়া ভূমি আইন সংশোধন। ভূমি আইন সংশোধনৰ আঁৰত মুখ্যমন্ত্ৰীৰ কি অংক? হঠাৎ ভূমি আইন সংশোধন কৰিবলৈ চৰকাৰ তৎপৰ কিয়? পুঁজিপতিক খিলঞ্জীয়াৰ ভূমি হস্তান্তৰৰ চক্ৰান্ত নেকি? পুঁজিপতি গোষ্ঠীক খিলঞ্জীয়াৰ মাটি গটোৱা চক্ৰান্তৰ বিৰুদ্ধে সৰব হৈছে লুৰিণজ্যোতি গগৈ। অসমত ভূমি সংক্ৰান্তীয় সকলো আইন বিলুপ্ত কৰিব বিচাৰিছে নেকি চৰকাৰে? ভূমি সংশোধন আয়োগলৈ 10টা প্ৰশ্ন অসম জাতীয় পৰিষদৰ। মাত্ৰ 10 মাহ হাতত থকা অৱস্থাত কিয় হঠাতে সলনি কৰিব বিচাৰিছে 139 বছৰীয়া ভূমি আইন? খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থৰ বিপৰীতে কিয় চৰকাৰৰ স্থিতি? ৰাজ্যৰ ভূমি আইনসমূহ চৰকাৰে ইমান খৰধৰকৈ কিয় বাতিল কৰিব খুজিছে? এই সংশোধনৰ আঁৰত কি অংক আছে? এই বিষয়সমূহ লৈ ৰাইজৰ সন্দেহ ঘনীভূত হৈছে। মন্তব্য লুৰিণজ্যোতি গগৈ। এই অধিনিয়মখন 139 বছৰৰ পিছত হঠাৎ তেওঁলোকে খুব খৰখেদাকৈ খৰতকীয়াকৈ তেওঁলোকে কৰিবৰ কাৰণে সংশোধন কৰিবৰ কাৰণে বা এইখন নতুনকৈ ইয়াৰ যিবোৰ বিধি আছে এইবোৰ নাইকিয়া কৰি নতুনকৈ কৰিবৰ কাৰণে তেওঁলোকে কিয় খৰখেদা কৰিছে সেইবোৰক লৈ মানুহৰ মাজত ব্যাপক কৌতূহল প্ৰশ্ন জড়িত হৈ আছে। যিবোৰ 6 শিডিউল এৰিয়াত এনেও এনেকৈ মাটি বেদখল বা অধিগ্ৰহণ কৰিব নোৱাৰে, তাতো তেওঁলোকে লক্ষ্য হিচাপে লৈ যেতিয়া আম্বানী আদানী বা ৰামদেৱক সন্তুষ্ট কৰিব খুজিছে, তেতিয়াহ'লে এইটো কথা নিশ্চিত যে মুখ্যমন্ত্ৰীৰ লোলুপ দৃষ্টি এইবাৰ জনজাতীয় ৰাইজৰ মাটিৰ ওপৰত। চলে কৌশলে পুঁজিপতি বনিয়া গোষ্ঠীক মাটি দিয়াৰ চক্ৰান্ত ৰচিছে চৰকাৰখনে। চৰকাৰে বিজ্ঞাপনত উল্লেখ কৰা আয়োগৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈয়ে। আদানী আম্বানীয়ে বনাই দিয়া নীতিৰ আধাৰত হৈছে নেকি ভূমি আয়োগ? কেৱল ন্যায়িক প্ৰক্ৰিয়া কাৰ্যকৰী কৰিবলৈ হৈছে নেকি ভূমি আয়োগ? মুখ্যমন্ত্ৰীয়ে পৰিয়ালৰ লাভৰ বাবে ৰাজনীতি কৰিছে নেকি? এই গোটেই অনুমোদনবোৰ কোনোবাই বহুজাতিক কোম্পানী কিছুমানে তৈয়াৰ কৰি দিছে নেকি খৰখেদাকে? কাৰণ এই এনেকুৱা ধৰণৰ এখন আইন প্ৰণয়ন কৰিবৰ কাৰণে বিধি বা অধিসূচনা প্ৰস্তুত কৰিবৰ কাৰণে এটা দীঘলীয়া পৰিক্ৰমা বহু সময়ৰ প্ৰয়োজন। সৰু এটা সংশোধনীৰ কাৰণে 2-3টা মাহ ন্যূনতম লাগে। গতিকে এখন ডাঙৰ আইন এখন যদি সংশোধন কৰিব লগা হয়, কাৰোবাৰ আম্বানী আদানীয়ে বনাই দিয়া আইন বা ৰামদেৱৰ তেওঁলোকৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে এই প্ৰস্তাৱবোৰ তেওঁলোকে তৈয়াৰ কৰি ইতিমধ্যে চূড়ান্ত ৰূপৰেখা গঢ়ি তোলা বা এই গোটেই কথা বতৰাবোৰ সম্পূৰ্ণ কৰাৰ পাছত কেৱল মাত্ৰ আয়োগখনক মানুহৰ আগত ৰাখি আয়োগৰ অনুমোদন লৈ ইয়াক ন্যায়িক মৰ্যাদা দিয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব নেকি? এই প্ৰশ্নৰো আমাক উত্তৰ দিব লাগে। মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৱসায়িক স্বাৰ্থত, ব্যক্তিগত স্বাৰ্থত নিজৰ পৰিয়াল আৰু নিজৰ পৰিয়ালৰ ব্যৱসায়িক মুনাফা লাভ কৰিবৰ কাৰণে বহুজাতিক কোম্পানীৰ লগত সম্পৰ্ক স্থাপন কৰি তেওঁৰ পৰিবৰ্ধিত যিটো পৰিয়াল, তেওঁৰ পুত্ৰ ছোৱালীৰ উপৰিও তেওঁৰ যিটো আন ডাঙৰ যিটো পৰিয়ালে সিন্ডিকেট ৰাজ চলায়, কমিশ্যন ৰাজ চলায় আৰু ভূমিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰে, লোলুপ দৃষ্টি নিক্ষেপ কৰে, সকলো ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে এই কাম কাজ কৰিছে নেকি? এই প্ৰশ্ন মানুহৰ মাজলৈ আহিছে। 139 বছৰীয়া ভূমি আইন সংশোধনক লৈ এনে বহু প্ৰশ্নৰ হৈছে অৱতাৰণা। জনজাতীয় বেষ্টনী সুৰক্ষিত কৰাৰ বিপৰীতে পুঁজিপতিক ৰঙা দলিচা কিয়? সুৰক্ষিত হ'বনে নহয় খিলঞ্জীয়াৰ ভূমি অধিকাৰ? নে অসমীয়া খিলঞ্জীয়া মানুহৰ ভূমি বনিয়া গোষ্ঠীক হস্তান্তৰ কৰাৰ চৰকাৰৰ চক্ৰান্ত এনেদৰে চলি থাকিব? তাকে লৈ প্ৰশ্ন তুলিছে অসম জাতীয় পৰিষদে। কেমেৰা পাৰ্চন মল্লিকা কলিতাৰ সহযোগত সুভানা চৌধুৰীৰ ৰিপৰ্ট DY365।